নমস্কাৰ শ্ৰদ্ধাৰ কৃষক ৰাইজ কৃষকসকলৰ বাবে প্ৰযোজ্য হৈ থকা প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা সন্দৰ্ভত আপোনালোক নিশ্চয় অৱগত। এই চৰকাৰী যোজনাৰ অধীনত কেতবোৰ নিৰ্দিষ্ট শস্যৰ খেতি বীমা ব্যৱস্থাৰ দ্বাৰা সামৰি লোৱা হৈছে। যদি প্ৰাকৃতিক দুৰ্যোগ যেনে বান, কীট-পতংগৰ আক্ৰমণ নাইবা কোনো ৰোগত আক্ৰান্ত হৈ কৃষকৰ কোনো যদি খেতি নষ্ট হয়, তেন্তে এই যোজনাৰ অধীনত তেনে কৃষকলৈ আৰ্থিক ক্ষতিপূৰণ প্ৰদান কৰা হয়। শীতকালীন খাৰিফ শস্যৰ ভিতৰত মাটিমাহ, শালি ধান, মৰাপাট আৰু গ্ৰীষ্মকালীন ৰবি শস্যৰ ভিতৰত বিভিন্ন শস্য, আলু, কুঁহিয়াৰ, তৈলজাতীয় শস্য আৰু সৰিয়হ খেতিক অসমত প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ দ্বাৰা সামৰি লোৱা হয়। এই বীমাৰ